शहीद डिम्बेश्वर गोगोई की याद में आटासू ने आज शहीद दिवस मनाया। इस मौके पर पहली बार छात्र संगठन ने वीरता पुरस्कार पुलिस महानिरीक्षक पार्थसारथी महंत को प्रदान किया। समाज और असमिया जाति के हित में पार्थसारथी महंत के योगदान को देखते हुए उन्हें यह सम्मान दिया गया। गुवाहाटी के बानीकांड काकोती सभागार में आयोजित कार्यक्रम में मंत्री रनोज पेगू, शहीद डिम्बेश्वर गोगोई के परिवार के साथ कई लोग उपस्थित थे। এইবাৰৰ পৰা সাহসী বঁটা হিচাপে এটা বঁটা আৰম্ভ কৰিছে আৰু পোন প্ৰথমবাৰৰ বাবে মোক এই বঁটাটোৰ বাবে বাছনি কৰিছে। মই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ওচৰত কৃতজ্ঞ এই বাছনিৰ বাবে আৰু এই সুযোগতে মই ডামচাও ডিম্বেশ্বৰ গগৈ ডাঙৰীয়াৰ প্ৰতিও মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ডিম্বেশ্বৰ গগৈ ডাঙৰীয়াই নিজৰ আদৰ্শৰ কাৰণে জীৱন ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে আৰু এক অদ্ভুত পৰিস্থিতিত তেখেতে নিজৰ জীৱন আগবঢ়াই দিছিলে জাতিৰ বাবে। আজি আমি তেখেতক খুব শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমাৰ আচল কথাটো হ'ল আদৰ্শ। আমাৰ জাতিৰ প্ৰতি, আমাৰ সমাজৰ প্ৰতি, আমাৰ ভাষাৰ প্ৰতি, আমাৰ ৰাজ্যৰ প্ৰতি আমাৰ যিখিনি দায়িত্ব, আমাৰ যিখিনি কৰ্তব্য, সেই দায়িত্ব আৰু কৰ্তব্যখিনি আমি আদৰ্শবান হৈ থাকি পালন কৰাটো আমাৰ সকলোৰে কাৰণে অতি প্ৰয়োজনীয় আৰু সেয়াই আমাক দেখুৱাই গৈছে ডামচাও ডিম্বেশ্বৰ গগৈ ডাঙৰীয়াই।